হয়, আজি কানৈ মহাবিদ্যালয়ৰ এটা জনপ্ৰিয় প্ৰকৃতিপ্ৰেমী সংগঠন অধ্যাপক অধ্যাপিকাসকলৰ দ্বাৰা সৃষ্ট সংগঠন সফেকৰ আজি খুব সুন্দৰ এটা অনুষ্ঠান হৈ যায়। বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠানটোৱে আজি দুখনকৈ এখন গৱেষণা পত্ৰিকা কৃষ্ণচূড়া আৰু এখন নিউজ লেটাৰ প্ৰকাশ কৰে আৰু দুইখন আমাৰ বাবে অনুষ্ঠান কৰে। মই সেইকাৰণে সফেকৰ সভাপতি চন্দনা গোস্বামী, সম্পাদক এনেছা দত্ত প্ৰমুখে সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাবিদ্যালয়খনত তেওঁলোকে এটা প্ৰকৃতিক সুন্দৰ পৰিৱেশ দিবৰ কাৰণে চেষ্টা কৰি আহিছে আৰু তেওঁলোকে প্ৰকৃতিৰ প্ৰতি সজাগ সচেতন কৰিবৰ কাৰণে, সংৰক্ষণ কৰিবৰ কাৰণে, সম্প্ৰসাৰণ কৰিবৰ কাৰণে তেওঁলোকে নীৰৱে কাম কৰি আহিছে। মই সেইকাৰণে বিভিন্ন সময়ত এই সফেকক লৈ মই কৈ আহিছোঁ যে আচলতে সফেক এটা অনুষ্ঠান নহয় বা ক্ষুদ্ৰ অনুষ্ঠান বুলি ক'লে ভুল হ'ব। ই এটা আচলতে জীৱনধাৰা, এটা চিন্তা, এটা পৰিৱৰ্তন আৰু এটা ভৱিষ্যতৰ কাৰণে উপহাৰ বুলি ক'ব বিচাৰোঁ। কাৰণ তেওঁলোকে যিখিনি কাম কৰিছে আমাৰ মহাবিদ্যালয়খনৰ সেই চিন্তাটো, অধ্যাপক অধ্যাপিকাসকলৰ চিন্তা কেনেকুৱা, এনেকুৱা ধৰণৰ কাম কাজবিলাকে আচলতে প্ৰতিফলিত কৰে। অধ্যাপক অধ্যাপিকাসকলে এইবাৰ যিখন কৃষ্ণচূড়া, সেই কৃষ্ণচূড়াখন তেওঁলোকে গৱেষণা পত্ৰিকা হিচাপে প্ৰকাশ কৰিছে আৰু ISBN-যুক্ত তেওঁলোকে গৱেষণা পত্ৰিকা হিচাপে প্ৰকাশ কৰাৰ লগতে নিউজ লেটাৰখনে বৰ ৰং বিৰঙিকৈ সুন্দৰকৈ প্ৰকাশ কৰি উলিয়াইছে। গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকক মই বিভিন্ন পৰামৰ্শও দিছোঁ যে তেওঁলোকে কেনেকৈ প্ৰকৃতি ভাল পাব পাৰে, প্ৰকৃতিক সজাগতা সৃষ্টি কৰিব পাৰে। সেইকাৰণে মই তেওঁলোকক এটা চেল্ফি পইণ্ট, গ্ৰীণ কৰ্ণাৰ এনেকৈ নিৰ্মাণ কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ। ঠিক তেনেকৈ মহাবিদ্যালয়খনৰ আজি জন্মলগ্নৰ পৰা যদি কিবা ফটো, ভিডিঅ'গ্ৰাফী তেনেকুৱা আছে, ডকুমেণ্টাৰী এখন প্ৰস্তুত কৰিবৰ কাৰণে মই তেওঁলোকক অনুৰোধ কৰিছোঁ। লগতে যিবিলাক ইতিমধ্যে গ্ৰন্থ প্ৰকাশ হ'ল, একত্ৰিতভাৱে তেওঁলোকে যাতে বান্ধি ৰাখিব পাৰে সেই পৰামৰ্শবিলাকো দিছোঁ। আৰু ডিজিটেল আৰ্কাইভৰ কথাও ওলাইছে। তেওঁলোকে বিগত সময়ছোৱাত যিখিনি কাম কৰিছে যথেষ্ট সুন্দৰ কৰিছে আৰু এটা অনুষ্ঠান হিচাপে এটা আন্দোলনলৈ কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি, সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ কেনেকৈ আগুৱাই নিব পাৰি আন্দোলনৰূপে, সেই কথাটো মই তেওঁলোকক পৰামৰ্শ দিছোঁ আৰু তেওঁলোকে খুব সুন্দৰভাৱে আজি পৰামৰ্শখিনি গ্ৰহণ কৰিছে আৰু অতি সোনকালে তেওঁলোকে এই গৱেষণা পত্ৰিকাখন বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰিম বুলি তেওঁলোকে মোক অৱগত কৰিছে। ধন্যবাদ। ইমান চিগনিফিকেণ্ট, ইমান ইম্পৰ্টেণ্ট এইটো ষ্টেজত সকলোৰ কাৰণে থিয়ৰী, প্ৰাক্টিছ চবতে সফেকে সেইটো দাঙি ধৰিছে। প্ৰেক্টিকেলি মৰমী বাইদেউ, তুমগেন ছাৰজীসকল একদম বাইদেউ জ্যোতিপ্ৰসাদ গোস্বামী ছাৰ আমাৰ মাজত আছে, ৰাজীৱ দুচন ছাৰ। নমস্কাৰ। আজি আমাৰ কানৈ কলেজত, হনুমান বক্স সুৰজমল কানৈ কলেজত সফেক নামৰ এটা প্ৰকৃতি সংৰক্ষণ কৰা অনুষ্ঠান, ছ'চাইটি ফৰ এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন বুলি কয় সফেক। সেই সফেকৰ এটা অনুষ্ঠান ইয়াত হৈছে, জেনেৰেল মিটিং হৈছে। এই মিটিঙতে সফেকৰ এখন ISBN আলোচনী এখন ওলাইছে, কৃষ্ণচূড়া যাৰ নাম। এই কৃষ্ণচূড়াত প্ৰায় 13জনমান লিখকে প্ৰকৃতিৰ বিষয়ে লিখিছে আৰু আমি অতি আনন্দিত যে এখন নিউজ লেটাৰো ওলাইছে। আজি আমি সকলোকে সফেকৰ প্ৰত্যেকগৰাকী মেম্বাৰকে, প্ৰেছিডেণ্ট, ছেক্ৰেটেৰী প্ৰমুখ্যে আৰু আমাৰ বিশেষকৈ আমাৰ প্ৰিন্সিপাল ছাৰ ডক্টৰ শশীকান্ত শইকীয়া ছাৰক ধন্যবাদ জনাইছোঁ। তেখেতে প্ৰতিজন কণ্ট্ৰিবিউটৰকে 500 টকাকৈ দিম বুলি আজি মিটিঙত কথা দিছে আৰু সফেকৰ হৈ যাতে এটা লাইব্ৰেৰীত এটা সফেকৰ কৰ্ণাৰ হয়, কনজাৰ্ভেশ্যন ফৰ এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যনৰ কাৰণে এৱাৰনেছ কেম্প পতা হয় আৰু প্ৰায় 30 বছৰৰ ওচৰা-ওচৰি হ'ল সফেকৰ যিটো যাত্ৰা আমাৰ কলেজত আৰম্ভ হৈছে আৰু 12 আগষ্টৰ দিনটো হৈছে সফেকৰ প্ৰতিষ্ঠা দিৱস আৰু প্ৰত্যেকটো বছৰতে প্ৰতিষ্ঠা দিৱস অতি সুন্দৰকৈ পতা হয়। আজি কলেজত এই আলোচনী ইনাগুৰেট কৰা হ'ল। প্ৰিন্সিপাল ছাৰ ডক্টৰ শশীকান্ত শইকীয়া ছাৰে ইনাগুৰেট কৰিলে আৰু তেখেতে গোটেই জাৰ্নেলখনৰ বা যিখন কৃষ্ণচূড়া আলোচনীখন আছে সেই আলোচনীৰ সমস্ত খৰচ বহন কৰিছে আৰু কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা। তাৰ কাৰণে মই সফেকৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ, প্ৰিন্সিপাল ছাৰক ধন্যবাদ জনাইছোঁ।